আজি আমাৰ নতুন সভাপতিয়ে দায়িত্ব গ্ৰহণ কৰিছে আৰু যোৱা সময়ছোৱাত আমাৰ দলক নেতৃত্ব দিয়া ভূপেন বৰা ডাঙৰীয়া তেখেত আমাৰ বিদায়ী সভাপতি তেখেতক মই তেখেতৰ যোৱা সময়ৰ যিখিনি অৱদান তাৰ বাবে কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু এটা নতুন টিম আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ সভাপতি মল্লিকাৰ্জুন খৰগে ডাঙৰীয়া আৰু UPA চেয়াৰমেন সোনিয়া গান্ধীৰ আশীৰ্বাদ লৈ আমি অসমত দায়িত্বভাৰ আজি গ্ৰহণ কৰিব আমাৰ সভাপতিয়ে এই সুযোগতে মই অসমবাসী ৰাইজৰ আমি যাতে কাম কৰিব পাৰোঁ তাৰ বাবে ৰাইজৰ পৰাও দিহা পৰামৰ্শ আশা কৰিলোঁ আৰু আমাৰ কৰ্মীসকলেও যাতে ৰাইজৰ লগত সম্পূৰ্ণ যোগদান কৰে তৃণমূল পৰ্যায়ত এই আহ্বান দলৰ সকলো তৃণমূল পৰ্যায়ৰ বিষয়ববীয়াক জনাইছোঁ আৰু আশা ৰাখিছোঁ ৰাইজে বিচৰা মতে আমি তেখেতসকলক বিজেপিৰ বৰ্তমান অপশাসনৰ এটা বিকল্প দিবলৈ সক্ষম হ'ম আৰু আপোনালোকৰো সহযোগিতা পৰামৰ্শ কামনা কৰিলোঁ। আজি আমাৰ নতুন সভাপতিয়ে দায়িত্ব গ্ৰহণ কৰিছে আৰু যোৱা সময়ছোৱাত আমাৰ দলক নেতৃত্ব দিয়া ভূপেন বৰা ডাঙৰীয়া তেখেত আমাৰ বিদায়ী সভাপতি তেখেতক মই তেখেতৰ যোৱা সময়ৰ যিখিনি অৱদান তাৰ বাবে কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু এটা নতুন টিম আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ সভাপতি মল্লিকাৰ্জুন খৰগে ডাঙৰীয়া আৰু UPA চেয়াৰমেন সোনিয়া গান্ধীৰ আশীৰ্বাদ লৈ আমি অসমত দায়িত্বভাৰ আজি গ্ৰহণ কৰিব আমাৰ সভাপতিয়ে এই সুযোগতে মই অসমবাসী ৰাইজৰ আমি যাতে কাম কৰিব পাৰোঁ তাৰ বাবে ৰাইজৰ পৰাও দিহা পৰামৰ্শ আশা কৰিলোঁ আৰু আমাৰ কৰ্মীসকলেও যাতে ৰাইজৰ লগত সম্পূৰ্ণ যোগদান কৰে তৃণমূল পৰ্যায়ত এই আহ্বান দলৰ সকলো তৃণমূল পৰ্যায়ৰ বিষয়ববীয়াক জনাইছোঁ আৰু আশা ৰাখিছোঁ ৰাইজে বিচৰা মতে আমি তেখেতসকলক বিজেপিৰ বৰ্তমান অপশাসনৰ এটা বিকল্প দিবলৈ সক্ষম হ'ম আৰু আপোনালোকৰো সহযোগিতা পৰামৰ্শ কামনা কৰিলোঁ। আজি আমাৰ নতুন সভাপতিয়ে দায়িত্ব গ্ৰহণ কৰিছে আৰু যোৱা সময়ছোৱাত আমাৰ দলক নেতৃত্ব দিয়া ভূপেন বৰা ডাঙৰীয়া তেখেত আমাৰ বিদায়ী সভাপতি তেখেতক মই তেখেতৰ যোৱা সময়ৰ যিখিনি অৱদান তাৰ বাবে কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু এটা নতুন টিম আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ সভাপতি মল্লিকাৰ্জুন খৰগে ডাঙৰীয়া আৰু UPA চেয়াৰমেন সোনিয়া গান্ধীৰ আশীৰ্বাদ লৈ আমি অসমত দায়িত্বভাৰ আজি গ্ৰহণ কৰিব আমাৰ সভাপতিয়ে এই সুযোগতে মই অসমবাসী ৰাইজৰ আমি যাতে কাম কৰিব পাৰোঁ তাৰ বাবে ৰাইজৰ পৰাও দিহা পৰামৰ্শ আশা কৰিলোঁ আৰু আমাৰ কৰ্মীসকলেও যাতে ৰাইজৰ লগত সম্পূৰ্ণ যোগদান কৰে তৃণমূল পৰ্যায়ত এই আহ্বান দলৰ সকলো তৃণমূল পৰ্যায়ৰ বিষয়ববীয়াক জনাইছোঁ আৰু আশা ৰাখিছোঁ ৰাইজে বিচৰা মতে আমি তেখেতসকলক বিজেপিৰ বৰ্তমান অপশাসনৰ এটা বিকল্প দিবলৈ সক্ষম হ'ম আৰু আপোনালোকৰো সহযোগিতা পৰামৰ্শ কামনা কৰিলোঁ।